তো গাইজ যাব ওলাইছোঁ মেৰী খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰিব লগতে উপভোগ কৰিব। আহি পালোঁ ষ্টেট জুফ্ৰিজ চাৰ্চ পাণবজাৰত থকা। মানুহ চাওকচোন কিমান। তো মেইন চাৰ্চটো আপোনালোকক দেখুৱাই আছোঁ, চাওক কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে এইটো। আৰু লগতে কেব জানেই এইবোৰ ক'বলৈ আৰু বিশেষ নাই। তো তাৰপিছত আহিলোঁ এখন পাৰ্কত নতুনকৈ মানে খুলিছে আৰু কি ধুনীয়া গাৰ্ডেনিং কৰিছে চাওক। তাৰপিছত মই গৈ আছোঁ বৰলুইত বুলি এটা ফেষ্টিভেল হৈ আছে লাচিত ঘাটত, তালৈকে গৈ আছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ মানে কি আৰু বন্ধ হৈ গৈছিল দোকানবোৰ। তো ইয়াত কম্পিটিশ্যনো পাতিছে কিছুমান। এনেকৈ মই ৰিটাৰ্ণ আহিলোঁ ৰাতি 11টা মানত প্ৰায় ৰুমলৈকে বুলি। আৰু চাওক মানুহ একদমেই নাই ফেঞ্চি বজাৰত। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপুপ্ৰম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। ঠাণ্ডা দেখি গম পাইছে মেৰী খ্ৰীষ্টমাছৰ ভ্লগ বনাবলৈ গৈ আছোঁ। সকলোকে মোৰ ফালৰ পৰা মেৰী খ্ৰীষ্টমাছ মেৰী খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ। দিনবোৰ যেন ভাল হয়। লগত কিছু সময়ৰ পিছতে মই আহি পালোঁ ষ্টেট জোচেফ চাৰ্চ পাণবজাৰত থকা। আৰু চাওক মেলা টাইপ হৈছে। মই প্ৰথমবাৰৰ কাৰণে মানে আহিছোঁ ইয়ালৈ, ভাল লাগিছে। মানে গুৱাহাটী মহানগৰীৰ ভিতৰত এনেকুৱা এখন মেলা মানে বহুত কমেই দেখা যায়, তাৰ মাজতে দেখিছোঁ। আৰু ইয়াত ফায়াৰ ব্ৰিগেডো আনিছে ইমাৰ্জেঞ্চিৰ কাৰণে। ষ্টেট জোচেফ চাৰ্চ চাওক, ভিতৰলৈকে যাম আপোনালোকক দেখুৱাম। মানুহ বহুত হৈছে, একদম অসংখ্য বুলিয়ে ক'ব লাগিব। আৰু এইটো হ'ল মেইন চাৰ্চ। তো এতিয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাম, যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাবলৈ। প্ৰথমবাৰৰ বাবে মেৰী খ্ৰীষ্টমাছ গুৱাহাটীত মানে আপোনালোকক দেখুৱাইছোঁ ভাৰ্চুৱেলি। লগতে মই উপভোগ কৰিছোঁ, বহুত ভাল লাগিল। কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে চাওকচোন। আৰু ইয়াত টাইমিংবোৰ লিখা আছে, কেইটাৰ পৰা কেইটালৈকে চাৰ্চত মানে এইটো কি কৰা বুলি কয় মই নাজানো, আপোনালোকে কমেণ্টত জনাব। তো চাওক ডেক'ৰেশ্যন মন মোহিত কৰিছে আৰু ডেক'ৰেশ্যনে। তো ওপৰৰ পৰা ভিউ চাওক, মানুহৰ ভিৰ চাওক। আৰু মানে সেই এণ্ট্ৰি বন্ধ হৈছে অলৰেডি। মেইন চাৰ্চটোৰ ভিতৰত যিহেতু যাব নোৱাৰোঁ, তাৰ বাবে মানে বন্ধ হৈছে। তো ৰিটাৰ্ণ যাম এতিয়া। আৰু চাওক সঁচাই পৰিৱেশটো ধুনীয়া লাগিছে। আৰু ইয়াত মম জ্বলাই আছে মানুহবোৰে। তো এতিয়া ৰিটাৰ্ণ যাব লাগিব, টাইমো বহুত হ'ল। এটা গুহা টাইপৰ বনাইছে, মানে তাতে যীশুৰ ফটো এখন লগাইছে। এয়া চাওক, তেখেতৰ ফটোখন ধুনীয়াকৈ মানে ভিতৰত ৰাখিছে। মানুহে চাব আহিব পাৰে ভিতৰলৈ, গুহা টাইপ কৰিছে আৰু ক'লোৱে। ইয়াতে মম জ্বলাই আছে। দহটা বজাত যিহেতু বন্ধ কৰে, পূৰা ফিক্স টাইমত বন্ধ কৰি দিলে। আমি এতিয়া বাহিৰলৈ যাব ওলালোঁ, সকলোৱে যাব। এইটো চাওক ছেকেণ্ড গেট হয় এইটো। এতিয়া মেলাখন অলপ উপভোগ কৰিম, আপোনালোককো দেখুৱাম। তো গাইজ এতিয়া গৈ আছোঁ পাণবজাৰৰ পৰা কটন ইউনিভাৰ্চিটিৰ ফ্ৰণ্টত যোনখন নেহেৰু পাৰ্ক আছে তাৰ কাষতে। এয়া চাওক, মই সিফালৰ পৰা আহিলোঁ পাণবজাৰৰ পৰা। নেহেৰু পাৰ্কৰ কাষতে এটা চাৰ্চ আছে, এইটো গেট হয় কটন ইউনিভাৰ্চিটিৰ মেইন গেট। তো তালৈকে গৈ আছোঁ। চাৰ্চত যোৱাৰ আগে আগে ইয়াত এখন নতুন ৰেষ্টুৰেণ্ট খুলিছে, নিৰিজ পাৰ্ক ভিউ ৰেষ্টুৰেণ্ট বুলি। আপোনালোকে নিশ্চয় নিউজত গম পাইছে, বা অ'পেনিং হৈ গ'ল গম পাইছেই চাগে। এয়া চাওক, নিৰিজ পাৰ্ক ভিউ ৰেষ্টুৰেণ্ট, ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে খ্ৰীষ্টমাছ ট্ৰিৰ। তো এতিয়া আপোনালোকক ধুনীয়াকৈ পৰিৱেশটো এবাৰ দেখুৱাম। চাওক কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, লগতে গাৰ্ডেনিং
নতুনকৈ ষ্টাৰ্ট হৈছে কাৰণে ফুলবোৰ বৰ্তমান সৰু হৈ আছে। সঁচা বহুত ধুনীয়া লাগিছে আৰু পাৰ্কখন। তো আহিছিলোঁ ছেকেণ্ড চাৰ্জটোলৈকে বুলি। নেহেৰু পাৰ্ক আৰু নিৰিজ পাৰ্ক ভিউ ৰেষ্টুৰেণ্টৰ মাজতে আছে, কিন্তু বন্ধ হৈ গ'ল। যিহেতু 10টালৈকে থাকে, মই 10টাত অলৰেডি তাতেই বন্ধ হোৱাৰ পিছত আহিছোঁ। তো ইয়াত চাব নোৱাৰিলোঁ। যোৱাবাৰ মই চাইছিলোঁ বাৰু, মই ভিডিঅ'টোৰ লিংক দি দিম ডেছক্ৰিপশ্যনত। মই মেৰী খ্ৰীষ্টমাছ উপভোগ কৰি আহিলোঁ। প্ৰথমতে গ'লোঁ পাণবজাৰত থকা মেৰী খ্ৰীষ্টমাছ। মানে মোৰ যোৱাত অলপ পলম হ'ল, বন্ধ কৰিব লোৱাৰ 5 মিনিট আগত গৈ পাইছোঁ। মই ভিডিঅ' বনাব পাৰিছোঁ, লগতে উপভোগ কৰিব পাৰিছোঁ। তাৰপিছত গ'লোঁ মই নেহেৰু পাৰ্কত থকা খ্ৰীষ্টমাছ ষ্টললৈ। নিৰি যোনখন নতুনকৈ নিৰি ৰেষ্টুৰেণ্ট বুলি এখন খুলিছে, দেখুৱালোঁ আপোনালোকক। তাৰ কাষতে সেইখন অলৰেডি বন্ধ কৰি দিলে, মই দেখুৱাইছোঁৱেই যে বন্ধ কৰিছে, মই যাব নোৱাৰিলোঁ। যোৱাবাৰ গৈছিলোঁ, যোৱাবাৰ নে তাৰ আগৰবাৰ গৈছিলোঁ বাৰু, মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিম বুলি কৈছোঁৱেই ব্লগটো। তো এতিয়া মই গৈ আছোঁ লাচিত ঘাটলৈ। বৰলুইত ফেষ্টিভেল বুলি ফুড ফেষ্টিভেল বুলি এটা ফেষ্টিভেল হৈ আছে আৰু মই গম পাইছোঁ। তো তাত যদি মানে অ'পেন হৈ আছে, তেনেহ'লে ভিতৰলৈকে যাম, গৈ পিনে আপোনালোকক দেখুৱাম। তো কি হ'ল আৰু দেৰি হোৱাৰ কাৰণে মোৰ মানে কি 9টাৰ পিছতহে আহিছোঁ। 10টাত বন্ধ কৰে বুলি মই গম পোৱা নাছিলোঁ। মই ভাবিছোঁ 11টামানত কৰে। তো সেনেকৈ আৰু ভালকৈ দেখুৱাব, মানে ছেকেণ্ডখন দেখুৱাব নোৱাৰিলোঁ, ফাৰ্ষ্টখন দেখুৱালোৱে। তো এতিয়া মই পাণবজাৰৰ পৰা গৈ আছোঁ লাচিত ঘাট। খোজকাঢ়িয়ে গৈ আছোঁ, স্কুটিখন তাতে থৈ আহিছোঁ ছেফলি। যদি খোলা আছে তেনেহ'লে আজি মই মানে ফেষ্টিভেলটো যদি খোলা আছে লাচিত ঘাটত মই দেখুৱাম। যদি এই পাণবজাৰৰ যোনখন মেডিকেল আছে, সেই মেডিকেলখনৰ ফ্ৰণ্ট পালোঁ। তো ইয়াতো আমাৰ L&Tৰ কাম চলি আছে। লগতে তাৰ ফ্ৰণ্টতো পানী জাহাজৰ এইটো পৰ্ট বুলি কয় নেকি, তাৰো L&Tৰ কাম চলি আছে। মই ইয়াতো ইণ্টাৰভিউ দিব আহিছিলোঁ বাৰু। তো ৰাস্তাটো এবাৰ দেখুৱাই দিছোঁ, ইমান ধুনীয়া চকুন, মানে কি ক'ম। দিনটোৰ যি ভাগৰ আছিল, সেই ভাগৰ নোহোৱা হৈ গৈছে। চাওকচোন কিমান মানে চাফ চিকুণটো বাঢ়িছে আগতকৈ, আৰু লগতে কিমান ধুনীয়া ফ্ৰেছ দেখা হৈছে। চাওক, অ' মাই গড। তো লাভ ইউ জিন্দেগী। মোৰ এটাই বেয়া লাগিছে, আজি অলপ খ্ৰীষ্টমাছটোত ভালদৰে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, মানে অলপ বেছি ভালকৈ কৰিম বুলি ভাবিছিলোঁ। কিন্তু কি হ'ল, এঠাইত যাব লগা হ'ল, 9টা বাজি গ'ল। তাৰপিছত আহি পোৱাটো 10:05 হ'ল। 10টাত যিহেতু বন্ধ কৰে, সেইকাৰণে মই ভালদৰে দেখুৱাব নোৱাৰিলোঁ। এতিয়া মই মেলাখন দেখুৱাবলৈ চেষ্টা কৰিম বাৰু, গৈ আছোঁ আৰু 5 মিনিট লাগিব। যোনখন ফেঞ্চি বজাৰত ফুড ব্ৰিজ আছে, সেইখনৰ ওপৰেৰে গৈ আছোঁ। মই সিপাৰে যাম, মানে মই গৈ আছোঁ পাণবজাৰৰ পৰা ভৰলুৰ পিনে, তো লাচিত ঘাটলৈ। তো এনেকৈ মই ফুড ব্ৰিজেৰে গৈ ৰাইট চাইডে যাম, তেতিয়া ইজি হ'ব, পাৰ হ'ব নালাগে। তো গৈ আছোঁ মই। ইয়াতে ব্লগ বনাইছোঁ বাৰু, যেতিয়া মই মৰ্ণিং ৱাক কৰিব আহোঁ। মৰ্ণিং ৱাকৰ এটা ভিডিঅ' বনাইছোঁ, মই আপলোড কৰিব টাইমো পোৱা নাই, কৰিম বাৰু। তো চাওক কি ধুনীয়া লাগিছে, সঁচাই কি ধুনীয়া ফ্ৰেছ দেখা হৈছে। চাফ চিকুণৰ পৰা আদি কৰি কি ধুনীয়া লাগিছে। ভাগৰো লাগিছে, খোজকাঢ়ি আছোঁ আৰু এক্সাৰচাইজো হৈছে। স্কুটিখন মানে কি হয়, এঠাইত থ'ব লাগিব আৰু যাব লাগিব, এঠাইত থ'ব লাগিব আৰু যাব লাগিব। আনচেফো হয় অলপ, কাৰণ মানুহ বহুত ইয়াত। পাৰ্কিঙত যদি কিবা মানে কি আৰু চুৰি তুৰি হৈ তাৰ ভয়তে, যিহেতু মোৰ অফিচত পাৰ্কিঙৰ ব্যৱস্থাটো ভাল আৰু ওচৰতে যিহেতু, সেইকাৰণে খোজকাঢ়ি আহিছোঁ। তো ডাইৰেক্ট আপোনালোকক লাচিত ঘাটত লগ পাম। তো গাইছ, আমি আৰু 2 মিনিট। মোৰ এনেকুৱা লাগিছে কি বন্ধ হৈছে নেকি, কাৰণ এতিয়া 10:30 11টাই বাজিব। তো অলপমান দূৰ গ'লে মই পাই যাম। আৰু আনন্দমেলাখন বন্ধ কৰিব, অভিয়াছলি কৰিব, কাৰণ মানুহ নহ'লে চলাই কি কৰিব। মই জানো, যিহেতু ৰাস বিহু আমাৰ কাষত আমাৰ আনন্দমেলা যায়, তাতে গম পাওঁ। তো গৈ আছোঁ, ইয়াতো L&Tৰ কাম চলি আছে, এই L&Tৰে কাম হয়। তো অলপ ইয়াতো মই ইণ্টাৰভিউ দিব আহিছিলোঁ। তো অলপ আগত গ'লে পাই যাম লাচিত ঘাট, ৰাইট ইফালে ৰাইট চাইড। আপোনালোকক দেখুৱাবলৈ ইমান কষ্ট কৰি এই ৰাতিখন খোজকাঢ়ি ভিডিঅ' বনাই আছোঁ, কিন্তু আপোনালোকে হেৰি নকৰে, মানে কি ভিউ নিদিয়ে, লগতে ছাবস্ক্ৰাইব নকৰে। কষ্টও বহুত কৰোঁ, কিন্তু মোৰ এতিয়ালৈকে 10,000 ছাবস্ক্ৰাইবাৰ হোৱা নাই, লগতে মনিটাইজো হোৱা নাই। তো আপোনালোকে অলপ প্লিজ হেল্প কৰক, যে মোৰ চেনেলটো মনিটাইজ হয়, আৰু লগতে মই মানে উৎসাহ পাওঁ আপোনালোকৰ মৰম দেখি, মনিটাইজ হৈ যায়, লগতে ছাবস্ক্ৰাইবাৰো বাঢ়ে, এতিয়া উৎসাহ পায় ন। তো এতিয়া পামেই আৰু সেইখিনিত আছে। তো আহি পালোঁ বৰলুইত ফেষ্টিভেল, লাচিত ঘাটত হৈ আছে। তো বন্ধ কৰিছে, যিখিনি মানুহ লাষ্ট এণ্ডিঙত আছে সেইখিনি বৰ্তমান মানে কি আৰু আধৰুৱা কাম আছে, সেইখিনি ওলোৱা নাই কাৰণে সেই কৰিছে, মানে খোলাকৈ ৰাখিছে। আৰু কম্পিটিশ্যনো পাতিছে, বেনাৰখন আপোনালোকে প'ষ্ট কৰি চাব পাৰে। এতিয়া ভিতৰলৈকে যাম, এতিয়া টিকট নালাগে বাৰু,
যিহেতু এণ্ডিং টাইম, তো ভিতৰলৈকে গৈ এনেই দেখাই দিছোঁ এবাৰ। মই 7 তাৰিখলৈকে চলিব চাগে। তো এদিন গৈ আপোনালোকক এক্সট্ৰাকৈ এটা ভ্লগ দেখুৱাম বৰলুইত ফেষ্টিভেলৰ লগতে। মই কম্পিটিশ্যন কৰিব যাম চাগে। আৰু ইয়াত পৰ্ক পোৰা মানে গাহৰি পোৰাও মানে পোৱা যায়। তো এনেকৈ আকৌ ৰিটাৰ্ণ আহিলোঁ, কি কৰিম, বন্ধ হৈ আছে। তো গাইজ আজিলৈ মোৰ ভ্লগটো ইমানেই। যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তো গাইজ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই। আৰু লগতে মই এইটো লেট আপলোড কৰিলোঁ, বেয়া নাপাব, টাইম পোৱা নাছিলোঁ। বাই বাই।